বিচাৰি ভাৰতৰ সমাজ ব্যৱস্থাৰ আচল ছবিখন ঢাকিবলৈ চেষ্টা কৰা দেখি মোৰ সেইজন মেকানিকলৈ মনত পৰিছে, যিজন মেকানিকে কৈছিল, হে মহাশয়, মই আপোনাৰ গাড়ীখনৰ ব্ৰেকডাল ঠিক কৰিব নোৱাৰিলোঁ, সেয়ে আপোনাৰ গাড়ীখনৰ হৰণটোৰ শব্দটোকে ডাঙৰ কৰি দিলোঁ। মাননীয় অধ্যক্ষ মহোদয়, ভাৰতৰ সংবিধানৰ 15 নং অনুচ্ছেদৰ জৰিয়তে মাননীয় অধ্যক্ষ মহোদয় পূৰ্বৰে পৰা সামাজিক বৈষম্যৰ ওপৰত বাধা আৰোপ কৰাৰ পাছতো যিখন ভাৰতবৰ্ষত 2018 চনত জাতিভিত্তিক বৈষম্যৰ বাবে সংঘাত দেখিবলৈ পাওঁ, 2020 চনত মাননীয় অধ্যক্ষ মহোদয় ধৰ্মভিত্তিক বৈষম্যৰ বাবে যিখন ভাৰতবৰ্ষৰ দিল্লীত সংঘাত দেখিবলৈ পাওঁ, মাননীয় অধ্যক্ষ মহোদয় যিখন ভাৰতবৰ্ষত 2019 চনত লিংগভিত্তিক বৈষম্যৰ বাবে কেৱল মাত্ৰ 8 বছৰীয়া কিশোৰীক দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰাৰ দৰে ঘৃণনীয় কাৰ্য সংঘটিত হোৱা দেখিবলৈ পাওঁ, তেনেস্থলত মাননীয় অধ্যক্ষ মহোদয় আমি কিদৰে মানি ল'ব পাৰোঁ যে জাতি নিৰ্দেশনা নীতিত অন্তৰ্ভুক্ত কেৱল ব্যক্তিগত আইন নিয়ন্ত্ৰণ কৰিবৰ কাৰণে প্ৰণয়ন কৰা একক নাগৰিক সংহিতাৰ দৰে এখন আইনে ভাৰতৰ পৰা সামাজিক বৈষম্যৰ অৱসান ঘটাব। মাননীয় অধ্যক্ষ মহোদয় মাৰ্টিন লুথাৰ কিং জুনিয়ৰে কৈছিল যে শিক্ষা ব্যৱস্থাৰ উন্নতি সদায় আইন প্ৰণয়নৰ পূৰ্বে হ'ব লাগিব, তেতিয়াহে সমাজ এখনত আইন সঁচা অৰ্থত কাৰ্যকৰী হ'ব। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, যি সময়ত ভাৰত পৃথিৱীৰ ভিতৰত শিক্ষাৰ ক্ষেত্ৰত শীৰ্ষ 10টা স্থানতো নাই, তেনে ক্ষেত্ৰত মাননীয় অধ্যক্ষ মহোদয় আমি কিদৰে মানি ল'ব পাৰোঁ যে একক নাগৰিক সংহিতাৰ দৰে এখন আইনে ভাৰতৰ সমাজ ব্যৱস্থাৰ পৰা সামাজিক বৈষম্যৰ অৱসান ঘটাব। মাননীয় অধ্যক্ষ মহোদয়, এনে কথা উপলব্ধি কৰিব পাৰিছোঁ বাবে আৱেগ আৰু যুক্তিৰ ঊৰ্ধ্বত অৱস্থান কৰি আজিৰ সদনত উত্থাপিত বিধেয়কখনৰ বিৰোধিতা কৰিছোঁ আৰু বিৰোধী দলৰ আসন গ্ৰহণ কৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, একক নাগৰিক সংহিতাৰ জৰিয়তে ভাৰতৰ ব্যক্তিগত আইনসমূহৰ ওপৰত নিয়ন্ত্ৰণ কৰা হ'ব, এই কথা আমিও স্বীকাৰ কৰোঁ, কিন্তু আজি উত্থাপিত বিধেয়কখনৰ জৰিয়তে মোৰ সন্মানীয় সপক্ষ দলৰ বক্তাসকলে কেৱল মাত্ৰ এই কথা প্ৰতিপন্ন কৰিব বিচাৰিছে যে একক নাগৰিক সংহিতাৰ জৰিয়তে ভাৰতৰ পৰা সামাজিক বৈষম্যৰ অৱসান ঘটিব, যি একেবাৰে গ্ৰহণযোগ্য নহয়। কিয়নো মাননীয় অধ্যক্ষ মহোদয়, যদি সঁচাকৈয়ে একক নাগৰিক সংহিতাৰ জৰিয়তে ভাৰতৰ পৰা সামাজিক বৈষম্যৰ অৱসান ঘটিছে বা ঘটিব, তেতিয়াহ'লে সেই একেখন একক নাগৰিক সংহিতা গোৱাত প্ৰৱৰ্তন কৰাৰ ফলত সেই একেখন একক নাগৰিক সংহিতাই কিয় সংখ্যাগৰিষ্ঠ ধৰ্মৰ বাবে বেলেগ নিয়ম আৰু সংখ্যালঘু ধৰ্মৰ বাবে বেলেগ নিয়ম প্ৰণয়ন কৰি ধৰ্ম বৈষম্যতাক প্ৰশ্ৰয় দিছে। মাননীয় অধ্যক্ষ মহোদয়, যদি সঁচাকৈয়ে একক নাগৰিক সংহিতাই ভাৰতৰ পৰা সামাজিক বৈষম্যৰ অৱসান ঘটাব, তেতিয়াহ'লে ভাৰতৰ উচ্চতম ন্যায়ালয়ে সমকামী শ্ৰেণীটোক অপৰাধমুক্ত বুলি ঘোষণা কৰি LGBTQ+ শীৰ্ষক আইন প্ৰণয়ন কৰিলে, তৎসত্বেও কিয় এই একক নাগৰিক সংহিতাত এই শ্ৰেণীটোৰ কথা উল্লেখ নহ'ল। ইয়াৰ পৰা এটা কথা স্পষ্ট মাননীয় অধ্যক্ষ মহোদয়, যে একক নাগৰিক সংহিতাই ধৰ্মভিত্তিক বৈষম্যতা, লিংগভিত্তিক বৈষম্যতাৰ দৰে সামাজিক বৈষম্যতাক প্ৰশ্ৰয় দিছে। মাননীয় অধ্যক্ষ মহোদয়, মোৰ সন্মানীয় সপক্ষ দলৰ বক্তাসকলে বাৰে বাৰে এই কথা প্ৰতিপন্ন কৰিব বিচাৰিছে যে একক নাগৰিক সংহিতাৰ জৰিয়তে মহিলাই ভাৰতত সমতা আৰু সুৰক্ষা পাব। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, মই তেওঁলোকক প্ৰশ্ন কৰিব বিচাৰিছোঁ, যদি সঁচাকৈ এখন আইন প্ৰণয়নৰ জৰিয়তে ভাৰতত মহিলাই সমতা পায়, তেতিয়াহ'লে ভাৰতৰ শিক্ষা ব্যৱস্থাতে পুৰুষৰ শিক্ষিতৰ হাৰ 83.45% হোৱাৰ পৰিৱৰ্তে মহিলাৰ শিক্ষিতৰ হাৰ আজিও কিয় 69.1% হৈ থাকিল। মাননীয় অধ্যক্ষ মহোদয়, মই তেওঁলোকক প্ৰশ্ন কৰিব বিচাৰিছোঁ, যদি সঁচাকৈ এখন আইন প্ৰণয়নৰ জৰিয়তে ভাৰতত মহিলাই সুৰক্ষা পায়, তেতিয়াহ'লে কৰ্মক্ষেত্ৰত মহিলা যৌন নিৰ্যাতন প্ৰতিৰোধ আইন 2013 চনতেই প্ৰৱৰ্তন হোৱাৰ পাছতো আজিও কিয় মৌমিতাই ধৰ্ষণৰ বলি হৈ কৰ্মক্ষেত্ৰত মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল। মই তেওঁলোকক সুধিব বিচাৰিছোঁ, মই তেওঁলোকক প্ৰশ্ন কৰিব বিচাৰিছোঁ, যদি সঁচাকৈ মাননীয় অধ্যক্ষ মহোদয়, যদি সঁচাকৈ এখন আইনৰ জৰিয়তে ভাৰতত মহিলাই সুৰক্ষা পায়, তেতিয়াহ'লে বৰ্তমানলৈকে 9খনতকৈও অধিক আইন কেৱল মাত্ৰ মহিলাৰ সুৰক্ষা আৰু সমতাৰ বাবে প্ৰতিষ্ঠা কৰাৰ পাছতো ভাৰতত আজিও কিয় মহিলাই সুৰক্ষা আৰু সমতা লাভ নকৰিলে, ইয়াৰ ৰিপৰ্ট NCRBয়ে প্ৰকাশ কৰিছে। মাননীয় অধ্যক্ষ মহোদয়, ভাৰতত মহিলাই সমতা পাব, ভাৰতত মহিলাই সুৰক্ষাও পাব। মাননীয় অধ্যক্ষ মহোদয়, ভাৰতৰ পৰা সামাজিক বৈষম্যতাও আঁতৰ হ'ব। তেতিয়াহে হ'ব যেতিয়া ভাৰতৰ প্ৰত্যেকজন নাগৰিক শিক্ষিত হ'ব, ভাৰতৰ প্ৰত্যেকজন নাগৰিক সজাগ হ'ব, ভাৰতৰ প্ৰত্যেকজন নাগৰিক সচেতন হ'ব আৰু ভাৰতৰ প্ৰত্যেকটো প্ৰান্তত জ্ঞানৰ পোহৰ পৰিব। কিন্তু এনেবোৰ দিশত গুৰুত্ব নিদি চৰকাৰী পক্ষই কেৱল মাত্ৰ আইন প্ৰণয়নৰ জৰিয়তে সমাজ সলনি কৰাৰ দৰে অবাস্তৱ সপোন দেখিছে বাবে 15 নং অনুচ্ছেদ কাৰ্যকৰী হোৱাৰ পাছতো আজি পৰ্যন্ত সামাজিক বৈষম্য ক্ৰমবৰ্ধমান